দিছপুৰ থানাৰ ভিতৰৰ দৃশ্য এয়া এখন গামোচাৰ ওপৰত উলিয়াই দিয়া হৈছে দমে দমে এটকীয়া দুটকীয়া মুদ্ৰা দুই যুৱকে এটা বেগৰ পৰা উলিয়াই দিছে খুচুৰা পইচাখিনি দুই যুৱকক সহায় কৰিছে আৰক্ষীয়ে থানালৈ অহা লোকৰ মনতো কৌতূহল কৰ পৰা আহিছে ইমানবোৰ খুচুৰা পইচা কিয় আৰক্ষীয়ে থানাত উলিয়াই দিছে খুচুৰা কাহিনী শুনিলে আচৰিত হ'ব আপুনি খুচুৰা পইচাৰ সৈতে আৰক্ষীয়ে ধৰিলে এই দুই যুৱকক পেছাত এই দুই যুৱক গভাইট চোৰ বিক্ৰম বড়ো আৰু ৰাহুল স্বৰ্গীয়াৰী ঘটনা দুটা দিনৰ পূৰ্বৰ গণেশগুৰি কেকুৰা নগৰৰ ৰতনমণি সিনহা নামৰ এজন লোকৰ আছিল এইবোৰ খুচুৰা পইচা ঘৰৰ গৰাকী নথকাৰ সুযোগ লৈ দুই চোৰে ভেন্টিলেটৰেৰে প্ৰৱেশ কৰে ঘৰৰ ভিতৰত তাৰ পাছতে বছৰ বছৰ ধৰি জমা কৰি ৰখা এই সমূহ খুচুৰা পইচা লৈ উধাও হয় বিক্ৰম আৰু ৰাহুল বৃহস্পতিবাৰৰ নিশা গণেশগুৰিত এই বেগটো লৈ ঘূৰা-ঘূৰি কৰি আছিল বিক্ৰম আৰু ৰাহুলে তেতিয়া তহলদাৰী আৰক্ষীৰ সন্দেহ উপজে দুই যুৱকৰ ওপৰত লগে লগে আৰক্ষীয়ে যুৱক দুজনৰ বেগটো পৰীক্ষা কৰে আৰু বেগত ওলাই পৰে এই খুচুৰা পইচাবোৰ নিশাই দুই যুৱকক দিছপুৰ থানালৈ আনি সোধা-পোছা কৰে আৰক্ষীয়ে আৰু তাৰ পাছৰ দৃশ্য এয়া আৰক্ষীয়ে গণি গণি লাভ কৰিলে 4,500 টকা সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে চুৰিৰ গোচৰত ধৃত বিক্ৰম আৰু ৰাহুলক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজতলৈ ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতাৰ সৈতে বিনয় কলিতাৰ ৰিপৰ্ট NKTV+